গুড মৰ্ণিং সকলোকে আমাৰ ওচৰতে মানে ভাগৱত পাঠ আছে আজিৰ পৰা তো এয়া যাবলৈ ওলাইছোঁ এয়া মা ওলাইছে তাৰপিছত এয়া এওঁৰা নাযায় কাৰণ এই মানে হেৰি চাকৰ্ণ ঘৰৰ কাম কৰি থাকিব তো তাৰপিছত ভাইটি গ'ল আৰু দেউতা মানে গাটো ভাল নাই দেউতা নাযায় তো আমি এয়া ওলাইছোঁ যাবলৈ মই এতিয়া অলপ ঘৰৰ কাম আছে কৰিম অলপ মূৰটো বিষাই আছে তো নাযাওঁ মই আৰু এয়া ওলালে নিয়মিত নাই হোৱা সুন্দৰী যা উঠিলে তই অকণমান এয়া আমাৰ ঘৰৰ ওচৰতে হয় তো এতিয়া মানে শোভাযাত্ৰা হ'ব তো এয়া গৈ আছোঁ আমি মা আৰু মই ঠাণ্ডা আজিহে ঠাণ্ডা লগাবলৈ আজিহে বতৰডাল ঠাণ্ডা লাগিছে মোৰ বৰষুণ দিয়াৰ পৰা ইমান বেয়া পাইছোঁ ৰাতিপুৱা এতিয়া ভাল নামে পুৰুষ উদ্ধাৰ কৰে ভগৱন্ত যিটো নাম শুদ্ধ এই সেৱাৰে মানে আদৰণি সেৱাৰে আদৰণি জনাব যিটো নিজেই বিচাৰে গতিকে আজি মায়াৰ টোপনি এইটো এনেকুৱা টোপনি আহিছিলোঁ আকৌ এয়া গৈ আছোঁ এইক লৈ গৈ আছোঁ আৰু মই ভাত চাত খালোঁ তাৰপিছত আহিলোঁ তাৰপিছত এতিয়া ভাগৱত হৈ আছে মানে দুদিন ভাগৱত আছে আৰু দুদিন ভাওনা হ'ব আৰু এও গৈ আছে ঠিক লৈ গৈ আছোঁ আমাৰ ঘৰটো এইটো আৰু এয়া গৈ আছোঁ ঘৰৰ কাব্য কথা ধন জন ঐশ্বৰ্য বিভূতি পুত্ৰ ভাৰ্যা মান সন্মান আসন ক্ষমতা টকা পইচা বহুত কথা আলোচনা কৰিলেহেঁতেন আপুনি লিখাৰ কথা ক'ব তাত অমৃত থাকিব লাগিব বচন গম্ভীৰ হ'ব লাগিব বচন মধুৰ হ'ব লাগিব আনে কষ্ট পোৱা কথা কেতিয়াও ক'ব নালাগিব ঘৰখনত যদি এটা কপট কথা কৈ দিয়ে কপটীয়া ভাৱ থাকে যেনেকৈ কৈকৰীৰ মনৰ মাজলৈ এটা কপটীয়া ভাৱ আহিল ৰামচন্দ্ৰ বনবাসলৈ যাব লাগে ভৰতক ৰজা পাতিব লাগে মাত্ৰ এষাৰ বাক্য হস্তিনা ৰামৰ বনবাসলৈ খেদাই দিলে আৰু অযোধ্যা নগৰলৈ হাহাকাৰ সৃষ্টি হৈ গ'ল এষাৰে বাক্য কৈছিল সেই এষাৰ বাক্যই কৰিয়ে সমস্ত অযোধ্যা নগৰখন শূন্যলৈ পৰিৱৰ্তন কৰি দিলে সেইকাৰণে কথা কওঁতে মানুহে সদায় খুব সাৱধান কথাত কি থাকিব লাগিব অমৃত আৰু চকুত অমৃত থাকে আমাৰ শৰীৰত ব্ৰহ্মগীতে সৃষ্টি হয় ছোৱালীজনীৰ 10 বছৰ পাৰ হৈ 11 বছৰ প্ৰৱেশ কৰোঁতে পুষ্পিতা হয় এতিয়া ভাগৱত অকণ শুনিলোঁ আৰু এই ল'ৰাটো 12 বছৰ ব্ৰহ্ম সৃষ্টি হ'ব কি কৰি আছিলি